গোমাংস নিষিদ্ধ কৰাৰ দৰে পুৰাৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে চৰকাৰে। মদৰ দোকানৰ লাইসেন্স দিয়াৰ আগতে চিন্তা কৰিলে হ'ল আমাৰ হিন্দু মানুহখিনিৰ কাৰণে। গোমাংসক নিষিদ্ধলৈ ইউটিউবাৰ হিয়াই ক'লে চৰকাৰে আৰু কৰিব লগা কাম আছে। কোনটো নাখাব তাৰ লৈ একো মতলব কি? ডাঙৰ ডাঙৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা। ৰাজ্য চৰকাৰৰ কেবিনেটত শেহতীয়াকৈ গোমাংস নিষিদ্ধ কৰিলে অসম। ইয়াৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন মন্তব্য দিলে ভিন্নজনে। ইউটিউবাৰ হিয়াই ক'লে মদ আৰু সুৰাই সমাজ আৰু বহু পৰিয়াল ধ্বংস কৰিছে। গোমাংসক নিষিদ্ধ কৰাৰ দৰে চৰকাৰে কেতিয়া নিষিদ্ধ কৰিব অসমত মদ আৰু সুৰা? কি ক'লে হিয়াই শুনক। গৰু মাংস বোলে বন্ধ কৰিছি, মই জাষ্ট নিউজটো পাইছোঁ। এতিয়া কানিম নে হাঁহিম তাকেই ভাবি আছোঁ। প্ৰথম কথা, জীৱ হত্যাই মহাপাপ। জীৱ হত্যা সেই গৰুৱে হওক বা ছাগালেই হওক, জীৱ হত্যাই মহাপাপ। এতিয়া আমাৰ অসমত কি সমস্যাৰ কিবা কমি আছিল নে যে গৰুৰ পিছত লাগি আছে? ইমান মূল্য বৃদ্ধি হৈছে, পিঁয়াজৰ দাম ইমান বাঢ়ছি, চব্জিৰ দাম ইমান বাঢ়ছি, লগতে আমাৰ নিবনুৱা সমস্যা কিমান বৃদ্ধি হৈ আছে। এইগিলা সমস্যাৰ ওপৰত মাথা মাৰিব এৰি ক'ৰ গৰুৰ মাংসৰ পিছত লাগি আছে, কোনে কি খাব কোনে কি নাখাব সেইটোৰ লৈ আৰু কি মতলব? কোনে কোনটো খাব কোনে কোনটো নাখাব তাৰ লৈ একো মতলব কি? ডাঙৰ ডাঙৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, লগতে কিমান নিবনুৱা বাঢ়ছি, ইমান ডাঙৰ ডাঙৰ সমস্যা আছে, কিন্তু গৰুৰ পিছতকে লাগি আছে। যিয়ে নহওক গৰু মাতা হিচাপে মানুহ আমি, সেয়াই আৰু। কিন্তু আমাৰ মহত্তুন মুখ বলি দিয়া হয়, সেইবোৰৰ ক্ষেত্ৰত কি ক'ব? মোৰ সেইটোহে উত্তৰ লাগে। আৰু এইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত। মোৰ লগত কিছুমানৰ মিলিব কিছুমানৰ নিমিলিব। যিহেতুকে আমাৰ বাক স্বাধীনতা আছে, নিজৰ মতামত মানে মই মুক্ত কণ্ঠৰে প্ৰকাশ কৰিছোঁ আৰু আপোনালোকৰ কাৰণে কমেণ্ট ছেকশ্যনটো খোলা ৰাখিছোঁ। কি ক'ব? ইমানবোৰ সমস্যা থকাৰ পিছতো গৰুৰ লগত লাগি থকাটো বা কোনে কি খাব তাৰ লগত লাগি থকাটো কিমান দূৰ গ্ৰহণযোগ্য? কমেণ্ট কৰিব। ডেস্ক নিউজ ৰিপৰ্ট এণ্টনি ফৰাছা। গোমাংস নিষিদ্ধ কৰাৰ দৰে পুৰাৰ অনুজ্ঞাপত্ৰ দিয়া বন্ধ কৰিব লাগে চৰকাৰে। মদৰ দোকানৰ লাইসেন্স দিয়াৰ আগতে চিন্তা কৰিলে হ'ল আমাৰ হিন্দু মানুহখিনিৰ কাৰণে। গোমাংসক নিষিদ্ধলৈ ইউটিউবাৰ হিয়াই ক'লে চৰকাৰে আৰু কৰিব লগা কাম আছে। কোনটো নাখাব তাৰ লৈ একো মতলব কি? ডাঙৰ ডাঙৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা। ৰাজ্য চৰকাৰৰ কেবিনেটত শেহতীয়াকৈ গোমাংস নিষিদ্ধ কৰিলে অসম। ইয়াৰ পিছত ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন মন্তব্য দিলে ভিন্নজনে। ইউটিউবাৰ হিয়াই ক'লে মদ আৰু সুৰাই সমাজ আৰু বহু পৰিয়াল ধ্বংস কৰিছে। গোমাংসক নিষিদ্ধ কৰাৰ দৰে চৰকাৰে কেতিয়া নিষিদ্ধ কৰিব অসমত মদ আৰু সুৰা? কি ক'লে হিয়াই শুনক। গৰু মাংস বোলে বন্ধ কৰিছি, মই জাষ্ট নিউজটো পাইছোঁ। এতিয়া কানিম নে হাঁহিম তাকেই ভাবি আছোঁ। প্ৰথম কথা, জীৱ হত্যাই মহাপাপ। জীৱ হত্যা সেই গৰুৱে হওক বা ছাগালেই হওক, জীৱ হত্যাই মহাপাপ। এতিয়া আমাৰ অসমত কি সমস্যাৰ কিবা কমি আছিল নে যে গৰুৰ পিছত লাগি আছে? ইমান মূল্য বৃদ্ধি হৈছে, পিঁয়াজৰ দাম ইমান বাঢ়ছি, চব্জিৰ দাম ইমান বাঢ়ছি, লগতে আমাৰ নিবনুৱা সমস্যা কিমান বৃদ্ধি হৈ আছে। এইগিলা সমস্যাৰ ওপৰত মাথা মাৰিব এৰি ক'ৰ গৰুৰ মাংসৰ পিছত লাগি আছে, কোনে কি খাব কোনে কি নাখাব সেইটোৰ লৈ আৰু কি মতলব? কোনে কোনটো খাব কোনে কোনটো নাখাব তাৰ লৈ একো মতলব কি? ডাঙৰ ডাঙৰ সমস্যা আছে আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, স্বাস্থ্যৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, লগতে কিমান নিবনুৱা বাঢ়ছি, ইমান ডাঙৰ ডাঙৰ সমস্যা আছে, কিন্তু গৰুৰ পিছতকে লাগি আছে। যিয়ে নহওক গৰু মাতা হিচাপে মানুহ আমি, সেয়াই আৰু। কিন্তু আমাৰ মহত্তুন মুখ বলি দিয়া হয়, সেইবোৰৰ ক্ষেত্ৰত কি ক'ব? মোৰ সেইটোহে উত্তৰ লাগে। আৰু এইখিনি সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত। মোৰ লগত কিছুমানৰ মিলিব কিছুমানৰ নিমিলিব। যিহেতুকে আমাৰ বাক স্বাধীনতা আছে, নিজৰ মতামত মানে মই মুক্ত কণ্ঠৰে প্ৰকাশ কৰিছোঁ আৰু আপোনালোকৰ কাৰণে কমেণ্ট ছেকশ্যনটো খোলা ৰাখিছোঁ। কি ক'ব? ইমানবোৰ সমস্যা থকাৰ পিছতো গৰুৰ লগত লাগি থকাটো বা কোনে কি খাব তাৰ লগত লাগি থকাটো কিমান দূৰ গ্ৰহণযোগ্য? কমেণ্ট কৰিব। ডেস্ক নিউজ ৰিপৰ্ট এণ্টনি ফৰাছা।